বহুত মানুহৰ কি হয় মাংস খালে এলাৰ্জি হয়, স্কিনত এলাৰ্জি হয়, স্কিনত খজুৱায়, ৰঙা পৰে, ফুলি উঠে। এই সমস্যাটো কিয় হয় জানেনে? আপোনালোকে যেতিয়া মাংস খায় নহয়, আপোনালোকৰ শৰীৰত যিটো ইমিউন ছিষ্টেম আছে, আপোনালোকৰ শৰীৰৰ যিটো আৰ্মি আছে, যিটোৱে কি হয় বাহিৰৰ পৰা বীজাণু আহিলে বা কিবা এটা বেমাৰ আহিলে সেইটোক ফাইট কৰে বা সেইটোক মাৰি পেলাব চেষ্টা কৰে। সেই আৰ্মিটোৱে বা ইমিউন ছিষ্টেমটোৱে কি ভাবে মাংসটোক এটা বেমাৰ বনোৱা কিবা এটা বস্তু বুলি ভাবে। চ' ইমিউন চেলে কি কৰে তেতিয়া IgE এণ্টিবডি এক্টিভ কৰি দিয়ে আৰু IgE এণ্টিবডি যেতিয়া এক্টিভ হৈ যায় নহয়, তাৰ পৰা হিষ্টামিন বোলা এটা পদাৰ্থ ৰিলিজ হয় আৰু হিষ্টামিন ৰিলিজ হ'লে কি হয় সেই এলাৰ্জিক যিটো ৰিয়েকশ্যন আপোনালোকৰ স্কিনত সেই ৰিয়েকশ্যনটো দেখা দিয়ে। থেংকফুলি এই সমস্যাটো হোমিওপেথিক চিকিৎসাৰ সহায়ত খুব সহজতে ঠিক কৰিব পাৰি। ইয়াৰ কাৰণে আটাইতকৈ এফেক্টিভ হোমিওপেথিক মেডিচিন হৈছে এণ্টিম ক্ৰুড 30। এই মেডিচিনটো আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ চেম্বাৰত গৈ তেখেতৰ লগত আলোচনা কৰি তেখেতে বনাই দিয়া ড'জ হিচাপে জাষ্ট কেইদিনমান ব্যৱহাৰ কৰি চাব আপোনালোকৰ এই সমস্যাটো একেবাৰে নাইকিয়া হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আপোনালোকে মোৰ চেম্বাৰটো আহিব পাৰিব।